So hello everyone, welcome to Utpal Chemistry. So tumalukor Tezpur University exam ahile. So MSc entrance or so বহুতে মোক কন্টাক্টত খুদি আছিল যে টেস্ট সিরিজ কিতিয়া আহিব যে আমাৰ টেষ্টসমূহ মক টেষ্টসমূহ কিতিয়া আহিব সো সেই বিষয়ত আমি আজি ডিসকাস কৰিব ওলাইছো যে আমাৰ টেস্টপুৰ ইউনিভাৰ্চিটি কাৰণে তোমালোকৰ টেস্ট সিরিজ কিতিয়াৰ পৰা স্টাৰ্ট হ'ব সো মই এটা ইউটিউবত লগতে হোৱাটছএপৰ আমাৰ যেটো কোৰ্স আছিল তাতো পোল এটা দিছিলো সো 20 22 24 ৰ ভিতৰত আমি কিতিয়াৰ পৰা স্টাৰ্ট কৰিম সো কিছুমানৰ এক্সাম 21 তাৰিখে খতম হ'ব কিছুমানৰ হয়তো বাকি বিলাকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তেনেকুৱা টাইমতে খতম হ'ব সো সেই হিচাপত আমি এটা টাইমিং লৈছো যে কিটো টাইমত আমি স্টাৰ্ট কৰিম তোমালোকৰ তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে আমাৰ টেস্ট সিরিজ স্টাৰ্ট হ'ব 24/5/2025 ৰ পৰা ঠিক আছে সো এটো হল আমাৰ ডেট আৰু ইয়াতে তোমালোকৰ সোৱা স্ক্ৰিনত আহি যাব আৰু লগতে ইয়াতে আমি ডিটেইলিংত ডিসকাসও কৰিম যে কেইখন টেস্ট হ'ব কি কি ডিসকাস হ'ব সো সোৱা ইয়াতে আমি তোমালোকৰ কাৰণে অৰ্গেনিক ওকে অৰ্গেনিকৰ কাৰণে মই কেইটা টেস্ট লম দুটা দেন ফিজিক্যাল কেমিস্ট্ৰি কাৰণে তোমালোকৰ কেইটা টেস্ট থাকিব দুটা এন্ড ইনঅৰ্গেনিক ওকে ইনঅৰ্গেনিকৰ কাৰণে তোমালোকৰ কেইটা টেস্ট থাকিব দুটা টেস্ট থাকিব টোটাল এই কেইটা টেস্ট হল তোমালোকৰ কাৰণে 6টা টেস্ট হল এন্ড আফটাৰ দ্যাট এই 6টা টেস্টৰ পিছত আমি কি কৰিম ফুল লেন্থ টেস্ট পাতিম ঠিক আছে ফুল লেন্থ টেস্ট তোমালোকৰ কিতিয়াৰ পৰা হ'ব জানানে do you know about it যে ফুল লেন্থ টেষ্টত আমাৰ থাকিব কেইটা টেস্ট দুটা টেস্ট সো এতিয়া কথাটো হল প্ৰত্যেকটা টেষ্টতে কোৱেশ্চনৰ পৰিমাণ কিমান হ'ব সো অৰ্গেনিকত তোমালোকৰ দুটা টেস্ট থাকিব সো দুটা টেস্ট মানে 60 * 2 মানে দুটা টেষ্টত 60 টাকৈ কোৱেশ্চন থাকিব যেটো তেজপুৰ ইউনিভাৰ্চিটি তেনেকুৱা কোৱেশ্চন আহে যোৱা বছৰ 50 টা আছিল সো 60 * 2 মানে কিমানটা কোৱেশ্চন পালা তোমালোকে অৰ্গেনিক কেমিস্ট্ৰি 120 ফিজিক্যালৰো ঠিক তেনেকৈ 60 * 2 কিমান আহিব 120 and then 60 * 2 কিমান আহিব 120 and then 60 * 2 120 টোটাল থাকিলে তোমালোকৰ 400 কিমান হ'ব 480 কোৱেশ্চন ওকে 480 কোৱেশ্চন বুলেছা 480 টা কোৱেশ্চন হ'ব ঠিক আছে 480 টা কোৱেশ্চন এটো বহুত ডাঙৰ এটা বিগ নাম্বাৰ হয় 480 কোৱেশ্চন লগতে তোমালোকে নিজৰ ফালৰ পৰা কোৱেশ্চন প্ৰেক্টিস কৰিবা সো বহুতখিনি কোৱেশ্চন তোমালোকে হয়তো আহি যাব এটা কথাটো হল এই টেস্ট সিরিজটোত লগতে তোমালোকৰ আমি কি ইনক্লুড কৰি থৈ দিম যোৱা বছৰ আমাৰ টেস্ট সিরিজটো এই বছৰো নো ডাউট ভাল হ'ব যোৱা বছৰ আমাৰ টেস্ট সিরিজটো মানে আমি যিমান বছৰ কৰিলো 2021 ৰ পৰা টেস্ট পাতি আহিছো বা কোৰ্স চলাই আহিছো 2000 আমাৰ যেটো 24 ৰ টেস্ট আছিল এটো টেস্ট বহুতখিনি আমাৰ ডিফারেন্ট বহুত ভাল আছিল সো তাৰে আমাৰ যিমানখিনি কোৱেশ্চন থাকিব এই গুটেখিনি কোৱেশ্চন পেপাৰ অলৰেডি আমি তোমালোকে যদি টেস্টটো লোৱা অলৰেডি হেখিনি अवेलेबल তাত থাকিব ঠিক আছে মানে টেস্ট উইথ সলিউশন সো হেখিনিও তোমালোকে কি কৰিব পাৰিবা চাব পাৰিবা সো তাতো নো ডাউট বহুতখিনি কোৱেশ্চন আছে সো প্ৰায় 1000 ৰ অলমোস্ট কোৱেশ্চন হ'ব সো হেখিনি কোৱেশ্চন তোমালোকে পাই যাও মানে 480 কোৱেশ্চন থাকিলে আৰু লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যিখিনি আছিল হেখিনিও তাত ইনক্লুড থাকিব নাই বুলি 1500 কোৱেশ্চন তোমালোকৰ হাতত থাকিব ঠিক আছে ওকে নেক্সট এতিয়া ইয়াতে আমি কব কি গৈ আছো যে টেষ্টসমূহ হল টেষ্টসমূহৰ টাইমিং থাকিব এটা আৰু টেষ্টসমূহ এনেকুৱা যে টেষ্টসমূহ ওয়ান টাইমে লঞ্চ হৈ গল ওয়ান টাইম লঞ্চ মানে আমি ইভিনিং টাইমত সকলোৰে ভাল হয় মুৰু ভাল হয় দিনত পেপাৰখন কাটিলো ৰাতি তোমালোকৰ পেপাৰখন লঞ্চ হয় আমাৰ ধৰা 7:30 মান বা 8 মানত আমি পেপাৰখন দি দিও যে পেপাৰখন अवेलेबल কৰা পেপাৰখন টেষ্ট দিলা তোমালোকে কোনোবাই যদি দিব নোৱাৰা মানে এনেকুৱা কৰিব পাৰা সাবমিট কৰি দিলে এনসাৰসমূহ নিজে চাব পাৰিবা আৰু যদি চাব নোৱাৰা এনসাৰখিনি পিছলৈকে আমি কি কৰো পেপাৰখন अराउंड 1 to 2 আৱাৰৰ ভিতৰত আমি উইথ সলিউশন আমি কি কৰি দিও প্ৰভাইড কৰি দিও ঠিক আছে সো এইখিনি আমাৰ মোস্ট মানে তোমালোকৰ টেষ্টৰ বিষয়ে জানিবলগীয়া কথা যে টেষ্টটো তোমালোকৰ হ'ব ইয়াতে 8টা টেষ্ট আছে ওকে 8টা টেষ্টত তোমালোকৰ প্ৰায় 480 কোৱেশ্চন পাবা and after that তোমালোকৰ 480 কোৱেশ্চন আৰু টাইমিং টো হ'ব 7:30 ৰ পৰা তোমালোকৰ থাকিব টাইমিং টো ওকে নাও এটা কোনদিনা কোনটো টেষ্ট থাকিব সোৱা ইয়াতে মই যদি কব যাও টেষ্টৰ টাইমিং টো কেনেকুৱা হ'ব ইয়াতে ওকে আই এম ডিসকাসিং अबाउट সো 24/2025 ইয়াতে থাকিব তোমালোকৰ প্ৰথম দিনা থাকিব তোমালোকৰ কোনটো টেষ্ট থাকিব জানানে অৰ্গেনিক কেমিস্ট্ৰি প্ৰথম দিনা থাকিব আমাৰ কাৰণে কোনটো টেষ্ট অৰ্গেনিক কেমিস্ট্ৰি টেষ্ট থাকিব ঠিক আছে অৰ্গেনিক কেমিস্ট্ৰি then 25/05/2025 so 25ত আমি কি কৰিম এবাৰ অৰ্গেনিক নিদিও এবাৰ কি কৰিম ইনঅৰ্গেনিক দি দিলো কাৰণ কি সোৱা অৰ্গেনিক যদি দুখন একেলগে দি দিয়া অৰ্গেনিক দুখন একেলগে দি দিলে
24 25 অৰ্গেনিক যদি একেলগে দুখন দি দিয়া কি হ'ব ষ্টুডেণ্টে হয়তো তাৰ যিখিনি ভুল আছিলে সেই ভুলখিনি সম্ভালিব নোৱাৰিব পাৰে দুখন টেষ্ট গুচি গ'ল সো হেনেকে নিদিও আমি অৰ্গেনিকৰ পিছত মই কি দিছো ইনঅৰ্গেনিক দেন দুদিন গ্যাপ দি দিলো এদিন গ্যাপ দি দিছো দেন 27 ত তোমালোকৰ থাকিব কি থাকিব জানানে ফিজিক্যাল কেমিষ্ট্ৰি ঠিক আছে ফিজিক্যাল কেমিষ্ট্ৰি দেন তোমালোকৰ 28 ত থাকিব তোমালোকৰ আকৌ এবাৰ ইনঅৰ্গেনিক কেমিষ্ট্ৰি ঠিক আছে 28 ত থাকিব ইনঅৰ্গেনিক কেমিষ্ট্ৰি দেন দুদিন গ'ল দেন 30 আহিব এবাৰ 35 সো 35 ত তোমালোকৰ ইনঅৰ্গেনিকৰ পিছত আহিব এগেইন অৰ্গেনিক অৰ্গেনিক গ'ল এন্ড দেন 31 ইয়াত থাকিব তোমালোকৰ ইনঅৰ্গেনিক অৰ্গেনিক তোমালোকৰ আকৌ আহিব ফিজিক্যাল ফিজিক্যাল কেমিষ্ট্ৰি হৈ গ'ল এই গুটেখিনি বস্তু দেন আমি কি কৰিম ফুল লেন্থ টেষ্টৰ কাৰণে অলপমান টাইম দিব লাগিব 2/6/2025 আৰু এটা থাকিব তোমালোকৰ 4/6/2025 এই দুদিনত তোমালোকৰ কাৰণে কি থাকিব জানানে এই দুদিনত থাকিব তোমালোকৰ কাৰণে ফুল লেন্থ টেষ্ট ওকে সো এইখিনি হল আমাৰ টেষ্টৰ টাইমিং আৰু টাইমিংটো থাকিব তোমালোকৰ কেতিয়াৰ পৰা 7:30 PM ওকে 7:30 PM ৰ পৰা তোমালোকৰ কি হ'ব টেষ্টটো হ'ব আৰু লগতে ইয়াতে চোৱা মই ক'লো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আৰু এইখিনি এই টেষ্টটো অকল ওৰিয়েন্টেশন কিয়াৰ কাৰণে কৰা যাব তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে কৰা যাব আৰু তেজপুৰ ইউনিভাৰ্চিটি তোমালোকে চোৱা প্ৰিভিয়াস ইয়াৰ দুখন পেপাৰ আছিল দুখন পেপাৰ মোৰ তাতে ডিসকাস কৰা আছে তো তোমালোকে চাব পাৰিবা ডেসক্ৰিপচনত লিংক আহি যাব সো এইখিনিও চাবা তোমালোকে অলৰেডি মই ডিসকাস কৰি দিছো তোমালোকে চাব পাৰিবা আৰু লগতে এই যিখিনি ষ্টুডেন্টে এটো ললে এটো লোৱাৰ পিছত এইখিনিতে আমি কন্টিনিউ কৰিম একেলগে হেতু কাৰণে বেলেগকে আপডেট আহিব গুৱাহাটী ইউনিভাৰ্চিটি কটন ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি কাৰণে তাত আকৌ চেপ্টাৰ ওয়াইজ দেন আকৌ এনেকে আমি টেষ্ট পাতিম তাৰ কাৰণে টাইম আছে হেতুটো জুলাইতে হ'ব সো এটো টাইম আছে টাইমক তাতকৈ আমি প্ৰায় এমাহ পাই যাম সো এমাহ পালে আমি বহুত খিনি প্ৰায় চেপ্টাৰ ওয়াইজ এভৰিথিং আমি ডিসকাস কৰিব পাৰিম সো হেনেকে টেষ্ট আৰম্ভ হ'ব সো এটো হল অকল তেজপুৰ ইউনিভাৰ্চিটি কাৰণে তো তেজপুৰ ইউনিভাৰ্চিটিৰ পিছতে বাকিখিনি ষ্টুডেন্টেও কি হৈ যাব যিখিনি ষ্টুডেন্টে তেজপুৰ লৈছে কিছুমানৰ ধৰা তেজপুৰ হৈ গ'ল তেতিয়া আৰু টেষ্ট সিৰিজটো কন্টিনিউ কৰিব নালাগে আৰু যিবিলাকৰ হলে তাতে কিবা এটা এমাউন্ট মই ইনক্লুড কৰি দিম আৰু বা নতুনকে আহিলে তেতিয়া তাহাতে আকৌ বাকিখিনি কাৰণে কি হৈ যাব এলাও হ'ব বাকিখিনি টেষ্টটো তাহাতে কি কৰি থাকিব পাৰিব দিব পাৰিব ঠিক আছে সো এতিয়া আহো এই টেষ্ট সিৰিজটোৰ প্ৰাইস কিমান হ'ব টেষ্ট সিৰিজটোৰ প্ৰাইস চোৱা ইয়াতে লগতে জিওটো এড কৰি থাকা যাব পিছলৈকে আহিব আৰু লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনখিনি থাকিব আৰু তাত তোমালোকৰ যিমানখিনি কোৱেশ্চন থাকে তাৰ পিডিএফ খিনিও থাকিব কোৱেশ্চন উইথ সলিউশন সো ইয়াৰ প্ৰাইসটো যোৱা বছৰ আমি যিমান ৰাখিছিলো সিমানে ৰাখিম 399 rupees ঠিক আছে যোৱা বছৰ ইমান ৰাখা গৈছিলে এই বছৰ ইমানে থাকিব 399 rupees এটো পইচাতে আমি কি কৰিম গুটেইখিনি তোমালোকক কাৰবাৰ কৰিম আফটাৰ দ্যাট জিওৰ কাৰণে খুব বেছি 100 বা 150 rupees এটা আমি কি কৰি দিম এড কৰি দিম জিও বা ডিব্ৰুগড়ৰ কাৰণে তাতকে বেছি নাহে ঠিক আছে সো এইখিনি হল আপডেট তোমালোকে যদি লব বিচাৰা মোক কন্টাক্ট কৰিবা সদায় মই ফোন নাম্বাৰটো দিব পাহৰি যাও যে মোক লব বিচাৰিলে কন্টাক্ট কৰিবা 8837023636 or you can contact 703534605 এই দুটা নম্বৰত মোক কন্টাক্ট কৰিলে পাবা ঠিক আছে এই দুটা কন্টাক্ট কৰিবা আৰু সোনকালে ৰেজিষ্ট্ৰেচনটো স্টাৰ্ট কৰি দিবা তোমালোক বহুত ষ্টুডেন্ট অলৰেডি আহিছে কানেক্ট কৰিছে ওকে ঠিক আছে ইয়াতে গুটে ডিটেইলছ মই কেনেকে পে কৰিব লাগে কেনেকে কি কৰিব লাগে ক্লাছৰুমত কেনেকে এনৰোল হ'ব লাগে গুটেখিনি বস্তু মই ঠিক কৰি দিম ঠিক আছে so thank you so much for watching bye